গাহৰি বজাৰ কাৰ হাতত থাকিব? বহিৰাগত কোম্পানী নে অসমৰ থলুৱা মানুহৰ হাতত? হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ ক্ষোভ প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে। থাইলেণ্ডৰ কোম্পানীক অসমৰ থলুৱা গাহৰি বজাৰ এৰি দিয়া পৰিকল্পনা নেকি অসম চৰকাৰৰ? গাহৰি বজাৰ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টৰ কপি হাতত লৈ ক্ষোভ প্ৰকাশ কৃষক নেতা আকাশ দলে। আপুনি যদি নাজানে এইটো কি আপুনি যে আজি কেইদিনমানৰ আগতে আপুনি নিজৰ ফেচবুক হেণ্ডেলত যে লিখিছিলে এই কথাবিলাক কোনে লিখিছিলে? আপুনি লিখিছিলে নে নাই আপোনাৰ জেৰক্স কপিটোৱে লিখিছিলে? কোনে লিখিছিলে এই কথাবিলাক? আপুনি নিজে ক'ব যে থাইলেণ্ডৰ এটা কোম্পানীয়ে অসমত গাহৰি ফাৰ্ম কৰিব খুজিছে, সেই খবৰ আপুনি অসমৰ ৰাইজক জনাব। তাৰ পাছত এতিয়া যেতিয়া ৰাইজে প্ৰতিবাদ কৰিছে, যেতিয়া আমি প্ৰতিবাদ কৰিছো যে অসমৰ থলুৱা মানুহৰ হাতত থকা গাহৰি বজাৰখন থলুৱা মানুহৰ হাততে থাকিব লাগিব বুলি যেতিয়া আমি ক'লো, যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত লৈছো, তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই শিলুটি মাৰিছে। আপুনি মানে শিলুটি আপুনি শীতল মাছ। মানে আপুনি নিজে চাওক যে হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকক দিয়া উত্তৰ তেওঁ কৈছে যে অসমত বহিৰাগত বিদেশী কোম্পানীক গাহৰি বজাৰ দিয়া সম্পৰ্কত তেওঁ বোলে একো জ্ঞাতই নহয়, তেওঁ একো নাজানে। তেনেহ'লে এই কথাবিলাক আপোনালোকে চাওক, ইয়াত লিখা হৈছে, হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে বিনিয়োগৰ প্ৰাণকেন্দ্ৰৰ ৰূপত উদ্ভাসিত অসম টকিঅ'ত দিনটোৰ বাবে ব্যস্ততা সম্পূৰ্ণ কৰাৰ পাছত থাইলেণ্ডৰ আগশাৰীৰ কৃষি কোম্পানী চাৰুয়ান পোকফেন গ্ৰুপৰ অধ্যক্ষ আদিৰেক শ্ৰী প্ৰতাপকৰ সৈতে এটা ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰোঁ। হিমন্ত বিশ্ব শৰ্মাই কৈ আছে কোম্পানীটোৰ নেতৃত্ব বৰ্তমান গুৱাহাটীত আছে আৰু তেওঁলোকৰ ৰাজ্যখনত এক গাহৰি আৰু কুকুৰা পালন গোট স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এইটো খবৰটো হিমন্ত বিশ্ব শৰ্মাই দিছে অসমৰ ৰাইজক। অসমৰ থলুৱা খাদ্যাভাসৰ বিশ্ব বজাৰত প্ৰচাৰ আৰু সম্প্ৰসাৰণ এই পদক্ষেপৰ দ্বাৰা নিয়োজিত আমাৰ যুৱক যুৱতীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসাহ হ'ব। কেবিনেট সতীৰ্থ শ্ৰী কৃষ্ণেন্দু পালৰ সৈতে দলটিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ আমি অহা মাহত এডভান্টেজ আছাম 2.0 সন্মিলনত তেওঁলোকৰ অংশগ্ৰহণ কামনাৰ কথা প্ৰকাশ কৰোঁ। সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই নিজে উল্লেখ কৰিছে। তাৰ পাছত সাংবাদিকে যেতিয়া প্ৰশ্ন সুধিলে তেওঁ বোলে এই বিষয়টো গমেই নাপায়। আপুনি যদি গমেই নাপায় তেনেহ'লে এইবিলাক কিয় লিখিছিলে আপুনি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ পোনপটীয়া প্ৰশ্ন, অসমৰ গাহৰি বজাৰখন যদি বহিৰাগত বিদেশী কোম্পানীক গতাই দিয়া সম্পৰ্কত যদি একো জ্ঞাতই নহয় তেনেহ'লে এই কথাবিলাক কোনে লিখিছিল? ইয়াততো আপোনাৰ নামটো আছে যে হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ ফেচবুক হেণ্ডেলত এই কথাবিলাক আমি পাইছোঁ। এনেকৈ আচলতে মানুহক কেতিয়াও ঠগিবলৈ যত্ন নকৰিব। এতিয়া যেতিয়া আমি ৰাইজৰ বিপদৰ সময়ত ৰাইজে যেতিয়া আমাক কৈছে যে গাহৰি পালক সন্থাই যেতিয়া আমাক কৈছে যে আমাৰ বজাৰখন ইতিমধ্যে থাইলেণ্ডৰ কোম্পানীৰ হাতলৈ গুচি যাব, সেই আশংকা কৰি আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ লাখ লাখ অসমৰ ৰাইজে আচলতে গাহৰি পোহপালন কৰি তেওঁলোকে নিজৰ পৰিয়ালটো চলাই আছে। চৰকাৰৰ সেই অৰুণোদয়ৰ কাৰণে বাট চাই থকা নাই। আজি বহুত মানুহে আপোনালোকে জানে নিজৰ ঘৰত সৰু সুৰাকৈ হ'লেও গাহৰি ফাৰ্ম কৰিছে। সেই টকাৰে নিজৰ ল'ৰা ছোৱালীক আপোনাৰ পঢ়ুৱাইছে, বেমাৰত চিকিৎসা কৰাইছে। গতিকে সেই বজাৰখন যদি থাইলেণ্ডৰ কোম্পানীৰ হাতত তুলি দিয়া হয় তেতিয়াহ'লে আমাৰ এই মানুহখিনিক পেটে ভাতে মৰা নহ'বনে? সেই প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ। আৰু আমি যেতিয়া প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছোঁ, আমি যোৱাকালিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিবাদক দেখি হিমন্ত বিশ্ব শৰ্মাই মানে শিলুটি মাৰি দিছে। এতিয়া তেওঁ সেই খবৰ গমেই নাপায় বুলি কৈছে। তেওঁ নিজে খবৰ দিলে আমাক, তাৰ পাছত তেওঁ এতিয়া নজনা হৈ থাকিলে। মানে প্ৰতিটো মুহূৰ্তত মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁ কথা বতৰাবিলাক কৈ থাকে। এতিয়া মানুহে আমাকহে বেয়া পাইছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে, আমিহে এনেই বোলে মানুহক বিপথে পৰিচালিত কৰিছোঁ, আমিহে ৰাইজক বোলে মিছা কথা এটাক বিয়পাই পিনি এতিয়া প্ৰতিবাদ মুখৰ কৰিছোঁ। সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে। তেওঁ পুনৰ লিখিছে যে এই বহিৰাগত বিদেশী কোম্পানীটোক গাহৰি বজাৰখন এৰি দিয়াক লৈ চৰকাৰে বোলে গমেই নাপায়, তেওঁ বোলে গমেই নাপায়। এতিয়া একাংশ মানে আমাৰ নামটোৱে আহে। যিহেতু আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচবুক পোষ্টটো পালোঁ তেতিয়া প্ৰথমতে আমি আচলতে আমাৰ যিটো বক্তব্য সেইটো ৰাইজৰ মাজলৈ এৰি দিছিলোঁ যে থাইলেণ্ডৰ যিটো কোম্পানী অসমত ফাৰ্ম কৰিবলৈ আহিছে এই কাৰ্যসূচী আমি তীব্ৰ বিৰোধিতা কৰোঁ। অসমৰ থলুৱা মানুহৰ বিৰুদ্ধে এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, সেই প্ৰতিবাদ আমিয়ে কৰিছোঁ। গতিকে আমাক এতিয়া দোষাৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বোলে এইবিলাক বোলে একাংশ মানুহে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেনেকুৱা ধৰণে আচলতে বিয়পাইছে, ভুৱা খবৰ বিয়পাইছে। ভুৱা খবৰ বিয়পোৱা মানুহজন আপুনি নিজেই অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিভিন্ন সময়ত। আপুনিতো এনেকুৱা মানুহ, আপুনি মতাক মাইকী মতা কৰিব পৰা মানুহ। আপুনি সঁচাক মিছাক সঁচা কৰা মানুহ। গতিকে আপোনাৰ কথাত আমি কেতিয়াও আচলতে কোনো কাৰণতে আপোনাৰ কথাত আমি কেতিয়াও পতিয়ন নাযাওঁ।
আপুনি হৈছে অসমৰ ইতিহাসৰ মুখ্যমন্ত্ৰীবিলাকৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সেই কথাটো অতি স্পষ্ট।